নমস্কাৰ বন্ধুসকল, ধ্ৰুৱজিৎ টিপছলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। বন্ধুসকল, এয়া আমাৰ পাতিহাঁহখিনি আজি 8 দিন বয়স হৈছে ইহঁতৰ, আৰু 8 দিন বয়সত ইহঁতক আজি আমি আৰু একেধৰণে যি গতিকে আমাৰ গৰম আছে, তো আজি ইহঁতক আমি অলপ বাহিৰত এৰি দিম। পানীত অলপ দিব লাগিব, কিয়নো বহুত বেছি গৰম হৈছে। আৰু ইহঁতক বাহিৰত যেতিয়া লৈ যাম, আমি এইখিনি বস্তু চাফা কৰিব লাগিব। আৰু এটা কথা মনত ৰাখিব, আপোনালোক যেতিয়া বৰ্ডিঙত ভৰাব পোৱালি, হাঁহৰ পোৱালি, চাফ চিকুণটো বহুত বেছি জৰুৰী হয়। কিয়নো ইয়াত ইহঁতক ফিড দিয়া হৈছিলে, তো ফিডবিলাক পেলাইছে দেখিছেনে, আৰু এইটো বহুত বেয়া কৰি চেণ্ট আহে। তো সেইটো কাৰণে আমাৰ কি হৈছে, এইখিনি ঠাই আমি সম্পূৰ্ণ চাফা কৰিব লাগিব ধুনীয়াকৈ। কিয়নো ইয়াত মাখি আহিছে দেখিছেনে, এইবোৰ মাখি পৰিছে। তো এতিয়া এই মাখিবিলাক আপোনাৰ চেণ্ট যেতিয়া বেছিকৈ হয়, কিয়নো হাঁহৰ পোৱালি বৰ্ডিং কৰিলে বহুত বেছিকৈ ইহঁতে লেতেৰা কৰে। আৰু আমি এইটো বৰ্ডিংটো এইটো ছাইড প্ৰত্যেকটো দিনতে আমি ইহঁতক ধুই দিওঁ, কিয়নো এইটো ছিষ্টেমত আমি বনাইছোঁ এই ঘৰটো, ধুনীয়াকৈ পাইপ লগোৱা আছে ছাইডত। তো আমি এনেকৈ ধুনীয়াকৈ ইহঁতক মানে কি গোটেইখিনি বস্তু ধুই কেনে উলিয়াই দিম ইয়াৰ পৰা। তো এতিয়া পোৱালিখিনি ইয়াত আছে, আৰু আমি এতিয়া বস্তা দিয়া নাই, অকল ভুচিয়ে দিছোঁ। আৰু এই ভুচিটো আপোনাৰ প্ৰত্যেক দিনতে আমি এইটো ৰ'দত দিব লাগিব, মানে এইটো শুকান হ'ব লাগিব। এতিয়া এইটো অলপ অলপ ভিজি আছে দেখিছেনে, এইটো ভিজিছে। আৰু এইটো আমাৰ ফাৰ্মিঙৰ ভিতৰলৈকে ৰ'দ সোমাই অলপ ইহঁতক এতিয়া আমি বাহিৰত অলপ উলিয়াই দিম। এতিয়া পোৱালিখিনি প্ৰায় এতিয়া আপোনাৰ সুস্থ, এতিয়া পোৱালিখিনি এটা চাইজত আহিছেও। এতিয়া ইহঁতক লাহে লাহে আৰু পানীত নিয়াৰ কাৰণে আমি চেষ্টা কৰিম, যি গতিকে গৰম দিন আছে। ঠাণ্ডা দিন হ'লে এনেই এমাহমানলৈকে আমি সিহঁতক এৰি দিব নোৱাৰোঁ পানীত। এতিয়া সিহঁতক বাহিৰত ৰেডি কৰিছোঁ। বাহিৰত আজি বহুত বেছি ৰ'দ আছে দেখিছেনে, কি ধুনীয়া ৰ'দ আছে ভিতৰত বাহিৰত। তো এতিয়া ইয়াত ধুনীয়াকৈ ৰ'দত ইহঁতক এতিয়া আমি এৰি দিম, কিয়নো গোটেই ফাৰ্মিংখন আমাৰ ঘৰৰ পিছফালে, যি গতিকে মোৰ বৰ্ডিং এৰিয়াটো। তো এতিয়া ইহঁতক বাহিৰ পিনে খেদি দিম, ইহঁতে ধুনীয়াকৈ ওলাই যাব। ব'লক, হেই ব'ল ব'ল, যা যা যা। কিয়নো পোৱালিখিনি এতিয়া আপোনাৰ ধুনীয়া এটা চাইজত আহিছে, আৰু এতিয়া ইহঁতক আমি অলপ বাহিৰত লৈ যাব লাগিব। কিয়নো এইখিনি আপোনাৰ চাফা কৰিবই লাগিব, এইটো ৰেগুলাৰ চাফা কৰিব লাগিব। দিনত এবাৰ মানে কি আপুনি চাফা কৰিবই লাগিব, নহ'লে বহুত ডাঙৰ এটা অসুবিধা হ'ব পাৰে পিছত। কিয়নো ফাৰ্মিঙত আপোনাৰ চাফ চিকুণৰ ওপৰত বহুত বেছিকৈ ধ্যান ৰাখিবই লাগিব। আপুনি যদি চাফ চিকুণৰ ওপৰত যদি ধ্যান ৰাখিব নোৱাৰে, তেতিয়াহ'লে হয়তো আপুনি বহুত ডাঙৰ সমস্যাত পৰিব পাৰে। তো সেইটো কাৰণে আমি সেই বস্তুবিলাক আগতেই আপোনাৰ লক্ষ্য ৰাখোঁ, য'ত কি ধৰক আপোনাৰ চাফ চিকুণত যাতে কোনো কমি নহয় যাতে। কিয়নো এই চাওক, এইটো ভুচি এদিন দিছিলোঁ, এদিনতে কিমান বেছি লেতেৰা হৈছে, আৰু এইটো ভিজি আছে, গম পাইছেনে। এইটো শুকাব লাগিব এতিয়া। এতিয়া ইহঁতক যেতিয়া আমি বাহিৰত উলিয়াই দিম, তাৰপিছত এইটো ধুনীয়াকৈ চাফা কৰি দিম বৰ্ডিংটো। তো সদায় আমি একেধৰণে চাফা কৰোঁ, কিয়নো সদায় চাফা কৰিলে আপোনাৰ পোৱালিখিনিৰো কোনো ক্ষতি হোৱাৰ চান্স নাথাকে। আৰু ধৰক বেমাৰ আজাৰৰ পৰা আপুনি বহুত মানে কি সেই পাব, মানে ৰিজাল্ট পাব বেমাৰ আজাৰৰ পৰা। নহ'লেতো আপোনাৰ বহুত বেছিকৈ ৰৈ ধৰক মানে সেই হ'ব পাৰে, বেমাৰৰ সেইটো বাঢ়ি যাব পাৰে। তো এতিয়া পোৱালিখিনি প্ৰায় ওলাই যাই আছে, ধুনীয়াকৈ সিহঁতে ওলাই যাব এতিয়া। আৰু এনেকৈ এসপ্তাহমান সিহঁতক মানে এৰি দিয়া কৰিলে সিহঁতে নিজে নিজৰ সময়ত ওলাই যাব। আৰু তেতিয়া অলপ অলপ খেদি দিব লাগিব সিহঁতক, যা এতিয়া তাত পানী দি আছোঁ মটৰেদি, তো ধুনীয়াকৈ সিহঁতে এতিয়া পানীত খেলিব পাৰিব। আৰু সেইটো সময়তে আমি ঠাইখিনি ধুনীয়াকৈ গোটেইখিনি একদম ৰ'দত দি ইয়াক ধুনীয়াকৈ চাফ চিকুণ কৰি আকৌ বৰ্ডিঙত সিহঁতক সোমাই দিম। তো বাহিৰৰ পিনে পানী চানী চবখিনিয়ে দিয়া হৈছে, দানা চানা চব লগাই দিম তাতো ধুনীয়াকৈ। বহুত বেছি চেণ্ট ওলায়, আৰু সেইটো কাৰণে হাঁহৰ বৰ্ডিং কৰিবলৈ বহুত বেছি দিগদাৰ হয়। আৰু এটা কথা ধ্যান ৰাখিব, হাঁহৰ বৰ্ডিং যেতিয়া লগাব আপোনালোকে, এটা বস্তু বহুত বেছি দৰকাৰ হয়, ঠাইটো বহুত বেছিকৈ লাগে। কিয়নো হাঁহৰ পোৱালি যেতিয়া বৰ্ডিং কৰিব, ঠাইটো আপোনাক বহুত বেছিকৈ লাগিবই। আপুনি কম ঠাইত হাঁহৰ বৰ্ডিং বহাব নোৱাৰিব, কিয়নো হাঁহে বহুত বেছিকৈ লেতেৰা কৰে। তো সেইটো কাৰণে ধৰক আপোনাৰ ফাৰ্মিং লাইনত মানে এৰিয়াবিলাক আপোনাৰ বহুত বেছিকৈ ডাঙৰকৈ লাগে। তো যেতিয়া যিমান বেছি ডাঙৰ হ'ব, সিমান বেছিকৈ আপুনি ৰখাত সুবিধা হ'ব। তো এতিয়া ইহঁতক এৰি দিলোঁ আমি বাহিৰত। এতিয়া সিহঁতে পানী আহি আছে ইয়াত, আৰু এইটো আমি ধুনীয়াকৈ চাফা কৰি ৰাখিছোঁ। এইটো একদম পূৰা চিকচিকা হৈ আছে পানীটো, দেখিছেনে, পানীবিলাক একদম চিকচিকা হৈ আছে। এতিয়া ইহঁতে ইয়াত ধুনীয়াকৈ খেলিব। এতিয়া ইয়াত যাত যেনেকৈ গা ধুব ইচ্ছা সিহঁতে গা ধুব। এতিয়া ইয়াত নামি গৈছে ইয়াত, কিয়নো বহুত বেছি গৰম আছে। এতিয়া বহুত বেছি গৰম থাকিলে আপোনাৰ পানীত অলপ অলপ দিবই লাগিব। এতিয়া বেছি টাইম আমি নাৰাখোঁ সিহঁতক, 1 ঘণ্টামান টাইম ৰাখিম ইয়াত ধুনীয়াকৈ। 1 ঘণ্টামান ৰাখি কিনে আৰু সিহঁতক যেতিয়া
এই বস্তুটো আপোনাৰ কেনেকুৱা ধৰণৰ ইহঁতে যেতিয়া তাত বৰ্ডিঙত ৰখা আছে ন ইহঁতৰ গাটোৰ মানে লুমবিলাকত আঠা আঠা হয় আঠা আঠা হ'লে মানে কি গোন্ধ ওলাই থাকে তো সেইটো কাৰণে আমি অলপ অলপ টাইম পানীত নমাই দিওঁ ইহঁতক এতিয়া ধুনীয়াকৈ পানী চানী দি দিছোঁ ইহঁতে খেলিব ইয়াত ধুনীয়াকৈ আৰু আমাৰ ছাইডটোত ইয়াতে অলপ জংঘল হৈ আছিলে আমি জংঘলখিনি চাফা কৰি দিয়া নাই কিয়নো আমি হাঁহৰ পোৱালি যিগতিকে বৰ্ডিং চলিব তো সেইটো কাৰণে এই ঠাইখিনি চাফা কৰি দিয়া নাই আমি তেতিয়া ধুনীয়াকৈ ইহঁতে খেলিব ইয়াত প্ৰায় 1 ঘণ্টামান ইহঁতক ইয়াত খেলিব দিম তাৰপিছত গাটো শুকান কৰি লয় তাৰপিছত আৰু আপোনাৰ ইহঁতক বৰ্ডিঙলৈকে পোৱালিখিনি আৰু লৈ যাম তেতিয়া ধুনীয়াকৈ ইহঁতৰ যোনে যেনেকৈ খেলিব ইচ্ছা আৰু পিছলৈকে ইহঁতক আমি ফিচাৰীত দিয়া ব্যৱস্থা কৰিম কিয়নো আমাৰ ফাৰ্মৰ পিছফালত দেখি আপোনাৰ ফিচাৰীটো আছেই এইফালে সেইটো গোটেইখিনি ফিচাৰী আমাৰ এনেই আছে গতিকে এতিয়া পোৱালিখিনি আমি নমাই নিদিওঁ এতিয়া অলপ অলপ ইহঁতে ডাঙৰ হৈ লওক তাৰপিছতহে ইহঁতক আমি পানীত নমাই দিয়া ব্যৱস্থা কৰিম ইয়াতে অলপ অলপ ফিট সিহঁতক দি দিম ইয়াত নিজৰ খুচিমতে সিহঁতে নিজে খাব এতিয়া চাওক ইহঁতে এতিয়া নিজে ইয়াত ধুনীয়াকৈ হেৰি কৰিম আৰু এইটো বস্তুটো এই বস্তুটো আমাৰ ফ্ল'ৰ কৰা আছে এইটো বস্তু আপোনাৰ ফ্ল'ৰ কৰা আছে আমাৰ এনেকুৱা নহয় যে মাটিত বনাইছোঁ আমি এইটো ধুনীয়াকৈ ফ্ল'ৰ কৰি বনাই লৈছোঁ বঢ়িয়াকৈ য'ত কি পোৱালিখিনি ইয়াত ধুনীয়াকৈ গা ধুব পাৰে আৰু ইহঁতে একদম সিহঁতে ইয়াত ধুনীয়াকৈ গোটেইখিনি পোৱালি গা ধুব পাৰিব ইয়াত অলপ অলপ পানী বেছি পানীও দিয়া নাই ইয়াত তো ইয়াত ইহঁতে খেলি থাকিব পাৰিব ক'ত দৌৰি আছা এতিয়া ইহঁতে ইয়াত ধুনীয়াকৈ খেলিব এতিয়া পোৱালিখিনি চাফা হ'ব তাৰপিছত আমি সিহঁতৰ বৰ্ডিং চাইডটো ধুনীয়াকৈ চাফ চিকুণ কৰি দিম আৰু এটা বস্তু আপোনালোকক মই আজি দেখুৱাই দিছোঁ চাব এই যেতিয়া ফিডবিলাক খাব দিব সিহঁতক যিবিলাক সাজত দিব এই ছাইডটোত বহুত বেছিকৈ লেতেৰা হয় এইটো ছাইড বহুত বেছিকৈ চাফা কৰিব লাগিব আৰু ইফালে আছে আপোনাৰ ইয়াত আপোনাৰ যিটো আপোনাৰ সেই আছে পানীৰ ডিংকাৰটো আছে এই পানীৰ ডিংকাৰবিলাক সদায় আপোনাৰ মানে কি চাৰ্ফেদি ধুবই লাগিব যেতিয়া পানী দিব আহে তেতিয়া ই চাৰ্ফেদি ধুব লাগিব নহ'লে ধৰক আপোনাৰ বীজাণু থকাটো বহুত বেছি সম্ভাৱনা হয় কিয়নো ইহঁতে যিমানখিনি লেতেৰা কৰিছে দেখিছেনে ইহঁতৰ পায়খানাবিলাক এনেকৈ চব পৰি আছে ইয়াত তো এইটো বহুত ভালকৈ চাফা কৰিব লাগিব আৰু এইটো ভুচি টোটেলি আমি চেঞ্জ কৰি দিব লাগিব তো বন্ধুসকল আগৰ ভিডিঅ'ত আমি আৰু কথা পাতিম হাঁহৰ বৰ্ডিঙৰ বিষয় লৈ তো বন্ধুসকল আজিলৈ ইমানে আকৌ এটা ভিডিঅ'ত লগ পাম বুলি আশা ৰাখিলোঁ ধন্যবাদ